যে অসমত যি এক অপৰিস্থিতিকৰ পৰিস্থিতি হৈছে এই পৰিস্থিতিৰ বিষয়ে আমি আপোনালোক সকলোৱে অৱগত তথাপিও আমি কওঁ যে এটা অপশক্তিয়ে আমাৰ যি খিলঞ্জীয়া শক্তিক আমাক গ্ৰাস কৰিব ধৰিছে যে অপশক্তিৰ চাৰিওকাষৰ পৰা আহি আমাক হেঁচা মাৰি ৰৈছে এই অপশক্তি আমি কেনেদৰে বিনাশ কৰিব পাৰিম আৰু এই অপশক্তিৰ বিপক্ষে আমি বীৰ লাচিত সেনাকে প্ৰমুখ্য কৰি আমি খিলঞ্জীয়া যিমান শক্তি আছো আমি সকলোৱে একেমুঠে আমি আন্দোলনৰ কাৰ্যসূচী ল'ম এই কাৰ্যসূচীত আমাৰ অবিৰত হৈ থাকিব আজি আমাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য প্ৰশাসনিক সচিব সাংগঠনিক সচিবকে প্ৰমুখ্য কৰি প্ৰায় 250 আমাৰ সদস্যক বিনা কাৰণতে তেখেতসকলক কাৰাৰুদ্ধ কৰি ৰাখিছে গ্ৰেপ্তাৰ কৰিছে তেখেতসকলক আটক কৰিছে তেখেতসকলক বিনা চৰ্তে মুক্তি দিব লাগিব আজি ভুৱা কেছ জাপি দি প্ৰাক্তন ছাত্ৰ নেতা শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰি ৰাখিছে তেখেতক বিনা চৰ্তে মুক্তি দিব লাগিব মিণ্টু হত্যা নামৰ এজন ব্যক্তিয়ে যিজন ব্যক্তিয়ে নেকি বীৰ লাচিত সেনাৰ বিপক্ষে এটা ভুৱা তেখেতে তথ্য দিয়ে তেখেতকে এটা গোচৰ কৰিছে তেখেতকো আমি অতি শীঘ্ৰে আমাৰ বীৰ লাচিত সেনা অসমৰ প্ৰতিখন জিলাতে আমাৰ যেনেদৰে কেছ ৰুজু হৈছে সেই কেছ ৰুজু হোৱাৰ ভিত্তিত তেখেতক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে আৰু গ্ৰেপ্তাৰ কৰি তেখেতক কাৰাৰুদ্ধ কৰিব লাগে এই গোটেই দাবীখিনি আমাৰ আছে আৰু এই দাবীখিনি আমাৰ যেতিয়ালৈকে মানি নল'ব তেতিয়ালৈকে আমি বীৰ লাচিত সেনাৰ লগতে আমি আমাৰ যিমানকেইটা আমি সংগঠন আছো গোটেই সংগঠনখিনি আমি ঐক্যবদ্ধভাৱে আমি সংগ্ৰাম কৰি যাম আৰু এই সংগ্ৰাম আমাৰ অব্যাহত হৈ থাকিব।